নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলে এটা নতুন টিপছ পাব। আপোনালোকে টিপছ স্ক্ৰীনশ্বট দেখিছে, মই এই বাউলটোত এয়া বেচন লৈছোঁ। বেচনখিনি আপোনালোকে নিজৰ পৰিমাণ মতে ল'ব, কম বেছি সদস্য অনুযায়ী পৰিয়ালৰ। বেচনখিনি মই ভালদৰে আগতে চালি লৈছোঁ আৰু এইফালে এয়া দেখিছেনে, এয়া ৰঙালাওখিনি মই কাটি ভালদৰে এনেকৈ ধুই লৈছোঁ আৰু এয়া চাওক একেবাৰে পাতলকৈ লৈছোঁ। যিহেতু মই ৰঙালাও আজি খুব ধুনীয়াকৈ বেচন দি ভাজিম। আমি সাধাৰণতে পটল বা বেঙেনা মচমচীয়া কৰি বেচন দি নহয় জানো, আৰু আপোনালোকে এনেকৈ ৰঙালাও বেচনত দি ফ্ৰাই কৰি পাইছেনে জনাবচোন। আৰু যদিহে বনোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। গতিকে এতিয়া আহক, দেৰি নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইখিনি দেখিলে বেচন লৈছোঁ আৰু ইয়াতে এতিয়া মই এয়া বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰ দিলে কি হয়, মচমচীয়া হয় আৰু ফুলি যায়। আৰু ইয়াতে এতিয়া মই ৰ'দত শুকাই থোৱা পিঠাগুড়ি 1 চামুচ দিছোঁ। তেতিয়া খুব মচমচীয়া, মানে একেবাৰে ক্ৰিস্পি হয়। এইখিনি প্ৰথমতে মিক্স কৰি দিছোঁ আৰু নৰ্মেল পানী লৈছোঁ মই। আৰু ইয়াতে দিয়াৰ কাৰণে মছলা আপোনালোকে ইতিমধ্যে থালখনত দেখিছেই, মই প্লেটখনত সৰু এয়া কি লৈছোঁ দেখাই দিছোঁ। এয়া ধনিয়া, এয়া শুকাই থোৱা নৰসিংহ পাতৰ গুড়ি, জিৰা গুড়ি, এয়া জাতি জালুকৰ, আৰু এইটো চপ লৈছোঁ। চপটো অপশ্যনেল হয়, আপোনালোকে ঘৰত নাথাকিলে তাত নিদিব পাৰে। ধনিয়া গুড়ি, এয়া নিমখ আৰু এয়া ক'লা জিৰা। যিকোনো বস্তু ফ্ৰাই কৰিলে বেচনত ক'লা জিৰাটো দিলে গোন্ধটো ভাল হয়, সেইকাৰণে দি দিছোঁ। এইটো অপশ্যনেল হয়, নিদিব পাৰে আপোনালোকে। এতিয়া এই গোটেইখিনি মই ইয়াতে মিক্স কৰি ল'ম। ভালদৰে এনেকৈ মিক্স কৰি ল'ম আৰু তাৰপিছত নৰ্মেল পানী দি মই এইখিনি বনাই ল'ম পেষ্টটো। এনেকৈ বনালে একেবাৰে মচমচীয়া হয় আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবচোন। এয়া নৰ্মেল পানী দিছোঁ। একেলগে পানী দিব নালাগে, অলপ অলপকৈ পানীখিনি দিব লাগিব। পেষ্টটো খুব ধুনীয়া হ'ব লাগিব, তেতিয়াহে ৰঙালাওখিনি ধুনীয়াকৈ ফুলি যাব আৰু মচমচীয়া হ'ব। আমি ৰঙালাও বিভিন্ন ধৰণে খাওঁ নহয় জানো, আপোনালোকে খায়। যিসকলে খাই পোৱা নাই, আপোনালোকে এনেকৈ বেচন দি খাই চাবচোন। খায়ো আনকমন লাগে আৰু দেখিও ভাল লাগে। আৰু কেতিয়াবা হঠাতে আলহী আহিলে যদি ৰঙালাওটো থাকে, এনেকৈ দিব পাৰি বেচন থাকিলে। আৰু এয়া চাওক, মোৰ পেষ্টটো ধুনীয়াকৈ বনোৱা হৈ গ'ল। বেছি ডাঠ হোৱা নাই, পাতলো হোৱা নাই। বেছি পাতল হ'লে মানে কি হয়, মচমচীয়া নহয় আৰু ফুলি নুঠে। ঠিক এনেকুৱা মেজাৰমেণ্টত ৰাখিব লাগে। এয়া চাওক, আৰু হৈছেনে নাই কেনেকৈ গম পাব, এয়া চাওক এনেকৈ আঙুলি এটা দি চাব। এয়া চাওক পাৰফেক্ট হৈছে। আৰু এতিয়া ব'লক কিটচেনত। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই এইফালে ৰিফাইন তেল দি দিছোঁ। তেল অকণমান সৰহকৈ দিছোঁ, যিহেতু ফ্ৰাই কৰা যাব। ফ্ৰাই কৰিলে সদায় তেলটো অকণমান সৰহকৈ দিব লাগে। তেল গৰম হৈছে, এতিয়া একেবাৰে উতলোৱা গৰম তেলটো মই ইয়াতে এতিয়া দি দিছোঁ। তেতিয়া মানে কি হয়, মচমচীয়া হয় যিকোনো বস্তু ফ্ৰাই কৰিলে। আপোনালোকে যদি এই টিপছটো ফ'ল' কৰা নাই, এতিয়াৰ পৰা এই টিপছটো ফ'ল' কৰিব। নৰ্মেল তেলটো নিদিব, এনেকৈ গৰম কৰাৰ পিছত তেলটো দি দিব। তেতিয়া চাব মচমচীয়া হয় আৰু খাবলৈ একেবাৰে কুৰকুৰীয়া হয়। এয়া মিক্স কৰি দিলোঁ তেলখিনি। আৰু এতিয়া ইয়াতে মই এনেকৈ এক পিচ এপিচকৈ দি যাম। যিহেতু মই ডাঙৰকৈ কাটি লৈছোঁ, শ্বেপটো আপোনালোকে নিজৰ পচন্দ মতে দিব। এক পিচ দি দিছোঁ, এনেকৈ গোটেইখিনি দি যাম। যিহেতু মই এখন হাতেৰে দিছোঁ, সেইকাৰণে অকণমান দেৰি হৈছে। আৰু গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। 3 পিচ দি দিলোঁ আৰু এয়া চাওক, মই 4 পিচ দি দিছোঁ, বেছিকৈ দিয়া নাই। এটা ছেট হৈছে, এতিয়া মই উল্টাই দি দিছোঁ। আৰু এই চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে। এনেকৈ বনালে খুব ধুনীয়াকৈ ফুলে আৰু খুব মচমচীয়া হয়। বহুত দেৰিলৈকে মানে মচমচীয়া হৈ থাকে, সেমেকা হৈ নাযায়।
যদিহে মোৰ টিপছত আপোনালোকে এনেকৈ ফ্ৰাই কৰে দেখিবলৈ খুব ধুনীয়া হয় ইয়াত গেছৰ ফ্লেমটো মই কমাই দিছোঁ বেছিকৈ দিলে মানে কি হয় ওপৰত ৰঙা হয় আৰু ভিতৰৰ ফালে অকণমান ৰৈ যায় সেইকাৰণে অকণমান ফ্ৰাই কৰোঁতে টাইম লাগে একেবাৰে চিমত দিছোঁ এয়া চাওক আৰু এই চাওকচোন লাহে লাহে হ'ব ধৰিছে মই একেবাৰে কম জুইত ভাজিছোঁ এই চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো আৰু মচমচীয়া হৈছে এয়া চাওক মই 6 পিচ বনাইছোঁ যিহেতু আমাৰ সদস্য কম সেইকাৰণে 6 পিচতে হৈ গৈছে আপোনালোকে বেছিকৈ বনাব আৰু এইখিনি এতিয়া হৈ গৈছে আৰু বাকী থকা এই 2 পিচো মই ভাজি ল'ম এয়া চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে আপোনালোকে যেনেকৈ কাটি লয় শ্বেপটো তেনেকৈ হৈ যাব মই এনেকৈ কটাৰ কাৰণে ডিজাইনটো দেখিবলৈ ভাল হৈছে মোৰ আজি ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পাইছে জনাবচোন যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাইছে ঠাইখিনিৰ নাম জনাই দিবচোন তেতিয়া মোৰো ভাল লাগে আৰু ঠাইখিনিও জানিবলৈ পাৰিম এতিয়া এইখিনি মই ইয়াৰ পৰা নমাই থ'ম মোৰ আজিৰ ৰঙালাও ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে এনেকৈ বনাই পোৱা নাই খুব কম সময়ত মোৰ টিপছটো ফ'ল' কৰি বনাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদিহে মোৰ ইউটিউব চেনেলত চাইছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'টো লৈ চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ